আপোনাৰ ষ্টেট বেংকত একাউণ্ট আছে নেকি? তেন্তে সাৱধান, আপোনাৰ বাবে আছে ভয়ংকৰ খবৰ। ভাৰতীয় ষ্টেট বেংক হৈছে দেশৰ আগশাৰী বেংকিং প্ৰতিষ্ঠান। বেংকটোত আছে লাখ লাখ মানুহৰ একাউণ্ট। কিন্তু এই ষ্টেট বেংকতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই দৃশ্যলৈ মন কৰক, এয়া ভাৰতীয় ষ্টেট বেংকৰ হাউলি শাখা। ইয়াতে একাউণ্ট আছে ফৰিদ খান নামৰ এজন গ্ৰাহকৰ। সিমানলৈ ঠিকেই আছিল, কিন্তু 9 ফেব্ৰুৱাৰীত হঠাৎ গ্ৰাহকজনৰ মোবাইললৈ আহিল এটা বিশেষ মেছেজ। তেওঁ একাউণ্টৰ পৰা 1,22,000 টকা উঠোৱা হৈছে। সিদিনা আছিল শুকুৰবাৰ আৰু শনিবাৰ দেওবাৰে বেংক বন্ধ আছিল। সোমবাৰে গ্ৰাহক ফৰিদ আলীয়ে গৈ বেংক মেনেজাৰক এই বিষয়ে সোধাত মেনেজাৰে কি উত্তৰ দিলে শুনক গ্ৰাহকজনৰ মুখেৰে। ঘটনাটো যোৱা শুক্ৰবাৰে আমি আবেলি এটা মেছেজ পাওঁ SBI বেংকৰ পৰা হাউলি ব্ৰাঞ্চত যে মোৰ একাউণ্টত 1,22,000 টকা কেছ উইথড্ৰল মানে দেখাই আছে। শনিবাৰে বন্ধ গ'ল, ৰবিবাৰ বন্ধ। আজি মই বেংকত আহিলোঁ, বেংকত আহি মেনেজাৰ ছাৰক সুধিলোঁ যে ছাৰ এনে কথা, মোৰ একাউণ্টৰ পৰা 1,22,000 টকা মানে কেছ উইথড্ৰল দেখাই আছে, এইটো কিহৰ কাৰণে কি হৈছে? কয় তুমি 5 মিনিটমান বহা। 5 মিনিট বহিলোঁ, বহাৰ পিছত মেনেজাৰে মাতলাক। যাৱাৰ পিছত এতিয়া কৈ আছে যে সেইটো আমিয়ে উঠাইছোঁ, তুমি ইয়াতে এটা চাইন কৰা। এটা ফাইল ৰেডি কৰিছে, ফাইলটো ৰেডি কৰি কয় ইয়াতে তুমি চাইন কৰা। মই ক'লোঁ যে নাই, মইতো চাইন নকৰোঁ। এতিয়া মই নাজানো মোৰ একাউণ্টৰ পৰা কোনে চহী কৰি পইচা উঠালে, উইথড্ৰল কৰিলে। মেনেজাৰ স্বীকাৰ কৰিছে, মেনেজাৰে কৈছে যে সেইটো আমিয়ে কৰিছোঁ, তুমি ইয়াতে এটা চাইন কৰা। মেনেজাৰ কিয় উঠাইছে বুলি কিবা কৈছে নেকি? নাই, সেইটো কোৱা নাই। ক'লাক যে আমি উঠাইছোঁ, তুমি সেইটো একো প্ৰব্লেম নাই, তুমি ইয়াতে এই ফাইলত হেৰিত চহী কৰা। তে মই ক'লোঁ যে নাই, মইতো চহী কিয় কৰিম, মইতো টকাটো উঠোৱা নাই। তে আপোনাৰ মোৰ নজনা কৰি আপুনি মোৰ চাইনটো কোনে অথৰিটি দিছে আপোনাক? তে ক'লাক যে নাই, এইটো আমি কৰিছোঁ। সেই এটা কথাই কৈ আছে যে আমি কৰিছোঁ, এইটো চাইনটো মাৰিব লাগে। আপোনাক চাইন বা হেঁচা দি আছে? চাইনটো মাৰিব লাগে। তে মই চাইনটো মাৰা নাই, যে দৰকাৰ হ'লে মই আইনৰ কাষ চাপিম। আৰু এইটো কাম আপোনালোকে বেংকৰ মানুহ হৈ যদি আপোনালোকে এনেকুৱা কাম কৰিব পাৰে, তেতিয়াহ'লে মানুহ কেনেকৈ সুৰক্ষা থাকিব? আচলতে বেংকত এতিয়া টকা সুৰক্ষিত নহয়, সুৰক্ষিত নহয়, সেনে হৈছে। এতিয়া মই গমেই নাপাওঁ, মেছেজটো নাহিলেতো মই একো গম নাপালোঁ হয়। এইটো কোন বেংক? হাউলি SBI, হাউলি ষ্টেট বেংক। ষ্টেট বেংক অফ ইণ্ডিয়া। বেংকৰ কৰ্মচাৰীবোৰে চাইবাৰ ক্ৰাইমৰ দৰে কাম কৰাত সুবিধা প্ৰদান কৰি আছে। সেনে হৈছে এতিয়া। আৰু ইয়াৰে লগত মেনেজাৰো জড়িত আছে। মেনেজাৰ জড়িত নহ'লে মোৰ চাইনটো জালিয়াতি কৰা এইটো ক'ত পালে অধিকাৰ? শুনিলেনে কি ভয়ংকৰ? কোনো ভুৱা প্ৰতিষ্ঠান নহয়, এয়া ভাৰতীয় ষ্টেট বেংকৰ দৰে বেংকিং প্ৰতিষ্ঠানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গ্ৰাহকে গম নোপোৱাকৈয়ে একাউণ্টৰ পৰা বেংকৰ কৰ্মচাৰীয়ে উঠাইছে ধন। ষ্টেট বেংকৰ হাউলি শাখাৰ এই কাণ্ডত এতিয়া বিপদত পৰিছে গ্ৰাহক ফৰিদ খান। আপুনিও সাৱধান হওক, আপোনাৰো লগত সংঘটিত হ'ব পাৰে এনে অনুৰূপ ঘটনা। বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস, অসম লাইভ 24।